everyone, welcome back to my YouTube channel. So আজি মই ভাবিছো এটা ব্লগ বনাও আৰু আজি ব্লগটো আসলতে মান বেছি একো নাই জাস্ট থাকিব অকমান সেলফ পেম্পাৰ মই নিজক কেনেকৈ আজি পেম্পাৰ কৰিম সেইখিনি দেখুৱাম কাৰণ কি উইন্টাৰ সিজনত নহয় আমাৰ স্কিন লগতে আমাৰ চুলি বহুত বেছি বেয়া হৈ যায় আৰু তাৰ কাৰণে আমি ঢেৰ প্ৰডাক্ট কিনো আৰু কিন্তু কিছুমান প্ৰডাক্টে আসলতে কামো নিদিয়ে মানে কিছুমান কি হয় হোম ৰেমেডিজ বিলাকে আমাৰ স্কিন আৰু লগতে চুলিৰ বহুত বেছি ভাল কৰে তো সেইখিনি বস্তু মই আজি বনাম আৰু সেইখিনি বস্তু মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সো ৰাতিপুৱা উঠি বিশেষ তেনেকৈ একো কাম নাছিলে কিন্তু মই যেহেতুকে একো কাম নাথাকিলেও কিবা এটা কাম কৰি থাকো নহয় সেই কামটো হৈছে মই টপ এটা বনাই আছিলো এইখিনি আধা হৈ গ'ল যেটা কমপ্লিট হ'ব তেতিয়া মই আপোনালোকক দেখুৱাম যে টপটো কেনেকুৱা বনিছে ঠিক আছে আসলতে নিজে বনোৱা টপ পিন্ধি বহুত বেছি ভাল লাগে ইয়াৰ আগতে এটা বনাইছিলো সেইটো বনাই মই হিতাখন ফেন্সিটো পিন্ধি গৈছিলো আৰু ঠাণ্ডা দিনত কিবা এটা বনাই আৰু এটো এবছৰ দুবছৰ কি বহুত বছৰ যাব কাৰণ ওলৰ বস্তু কিটা বেয়া নহয় তো ওকে এতিয়া যেহেতুকে মই ক'লো অলৰেডি যে আজি অকমান নিজৰ ওপৰতে যত্ন ল'ম তো সেইটো কাৰণে প্ৰথমে মই ফেস পেক এটা বনাম আৰু এতিয়া যেহেতুকে কমলা সিজন আৰু কমলা বহুত পাও তো সেইটো বস্তু যে মই ধুনীয়াকৈ এটা ফেস পেক কেনেকৈ বনাম সেইটো আপোনাক দেখুৱাইছো বলক লগক যে কৈছিলো এটা ফেস পেক বনাম বুলি তো সেইটো প্ৰথমে লৈছো মই এটা কমলা আৰু কমলাটো অলপমান বেয়া হৈ আছিল একো নাই বেয়া হৈ থাকিলো কাৰণ আমি এটা ফেসতহে লগাম আৰু এতিয়া এইখিনা কথাটা কৈ দিও এই বাকলিখিনি একদম পেলাই নিদিব এইখিনি ৰ'দত শুকাব দিব দেই এটা সামান বহুত ধুনীয়া এটা ফেস পেক বনিব পাৰি তাৰপিছত ইফালে মই অলপমান ৰস উলাই ললো আৰু কমলা ৰস আৰু অকমান বেসন আৰু লগতে ইয়াতে অকমান এড কৰিম হানি তাৰপিছত এটা ধুনীয়া মিক্সটো কৰি লওঁ তাৰপিছত আপোনাক দেখুৱাই আছো ধুনীয়াকৈ এনেদৰে মিক্স কৰি ল'ব এই ফেস পেকটো মই এতিয়া মুখত 15 মিনিটৰ কাৰণে লগাই থৈ দিম আৰু ধুনীয়াকৈ আপোনালোকে মাসাজ কৰিব তেতিয়া কি হয় জানেনে ডেড স্কিন আমাৰ যিবিলাক ব্ল্যাক হেডস থাকিব হোৱাইট হেডস থাকিব এইখিনি একদম ৰিমুভ হৈ যায় আৰু আফটাৰ 15 মিনিটৰ ধোৱাৰ পাছত মোৰ স্কিনখন বহুত বেছি ক্লিয়াৰ লাগিছে আৰু যেতিয়া আমি ধুলি চুলি লাগি থাকে আৰু যেতিয়া মুখখন ভালকে ক্লিয়াৰ নহয় তেতিয়া আমাৰ হোৱাইট হেডসৰ প্ৰবলেম হয় তো সেইকাৰণে আপোনালোকে এই ফেস পেকটো বহুত উপকাৰী আপোনালোকে ব্যৱহাৰ কৰিব পাৰে চুলিৰ কাৰণে এতিয়া মই কি কৰিম জানেনে মই কেবাটাও অইল আসলতে মিক্স কৰি পেলাই লগাও আৰু প্ৰথমটো হৈছে নাৰিকল তেল জেসমিন অইল তাৰ পিছত আলমন্ড অইল তাৰপিছত কেষ্টৰ অইল গোটেইখিনি তেল মিক্স কৰি পেলাই মই সপ্তাহত মানে দুবাৰমান মই চুলিত ইউজ কৰোঁ আৰু ভাল এটা ৰিজাল্টটো পাইছোঁ সেইটো কাৰণেহে মই লগাও মই লগাইছো কাৰণে যে আপোনালোকেও লগাব লাগিব সেইটো কথা নহয় মই যিখিনি কৰোঁ আৰু নিজৰ কাৰণে সেইখিনি জাস্ট আপোনালোকৰ ওচৰত আজি এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই আছো আৰু আমি সপ্তাহত আপোনালোকে যিবাৰে অইল নকৰক কিয় 15 মিনিট মানৰ কাৰণে সদায় মাসাজ কৰিব লাগে চুলিখিনিত তেতিয়াহে আমাৰ তেজ চলাচল হ'ব আৰু গ্ৰোথৰ কাৰণে বহুত বেছি হেল্পফুল হয় মাসাজটো আৰু হেইটোৱে 15 মিনিট মান মাসাজ হৈ যোৱাৰ পাছত মই ধুনীয়াকৈ চুলিখিনি ধুই দিলো এতিয়া শুকুৱা নাই নহলে আপোনালোকক দেখুৱাব পাৰিলে হেতেন যে চুলিখিনি কিমানখিনি সিল্কি হৈ যায় মই আসলতে এইখিনি বস্তুৱে ব্যৱহাৰ কৰোঁ কেমিক্যাল ইমানটা ইউজ নকৰোঁ বাৰু আজিৰ দিনটো এইখিনি আছিল কি তাৰ আগতে ভিডিঅ'টো শেষ কৰাৰ আগতে এটা বস্তু দেখুৱাই দিও এই উলেন টপটো মই বনাই আছিলো 3 দিন মান আগতেই কিন্তু এতিয়া আজি কমপ্লিট কৰিলো আৰু এই টপটোৰ এটো হৈছে ফ্ৰন্ট সাইডটো আৰু মই সদায় মানে ঠাণ্ডা দিন আহিলে কিবা নহয় কিবা এটা বনাওই আৰু উলৰ যেতিয়া সময় পাও আৰু নিজেও মানে সময়খিনি পাছ হয় আৰু লগতে কিবা এটা নিজৰ কাৰণেও হৈ যায় বাৰু এই টপটোৰ এইটো হৈছে ফ্ৰন্ট সাইডটো এতিয়া হৈছে এইটো বেক সাইডটো আৰু অকল টপ বুলি নহয় মই কেতিয়াবা মাফলাৰ কেপ এইবিলাকো বনাও বাৰু যি কি নহওক আজি ভিডিঅ'টো এইখিনি